কৃষ্ণ আসলতে ৰিলৰ মাজেদি সকলো কথা সম্পূৰ্ণৰূপে আলোচনা কৰিব নোৱাৰি। সেইকাৰণে মই কোনো ধৰণৰ মনিটাইজেশ্যন নকৰাকৈ বা কোনো ধৰণৰ কামনা নাৰাখি কাৰো পৰা লাইক ডিসলাইক বা কিবাৰ কামনা নাৰাখি মই ভিডিঅ' কেইটা কৰি আছোঁ। মই নিজৰ সাধনাৰ লগতে আন যদি এজনেও উপকৃত হয় তেনেহ'লে মোৰ জীৱনটো সাৰ্থক হ'ব। এইকেইদিন আশ্ৰমত আজি 5 মাহ ধৰি অকলে আছোঁ, গতিকে কি কৰোঁ এতিয়া অলপ সময় পাইছোঁ তাকে কৰিবলৈ চেষ্টা কৰি আছোঁ। গতিকে যদি কোনোবাই তাৰ বাবে অপৰাধ ধৰে তেনেহ'লে যাতে ক্ষমা কৰে, কোনো দোষ নধৰে, তাৰ কাৰণে সবাৰ শ্ৰীচৰণত আমি সেৱা জনাইছোঁ। শ্ৰীমদ ভাগৱত মহাপুৰাণৰ 10 নম্বৰ প্ৰথম স্কন্ধৰ 2য় অধ্যায়ৰ 10 নম্বৰ শ্লোকত কৈছে যে কামস্য ন ইন্দ্ৰিয় প্ৰীতিহি লাভঃ জীবেত জগতা জীবস্য তত্ত্ব জিজ্ঞাসা ন অৰ্থঃ যস্যৈহ কৰ্মভিঃ। অৰ্থাৎ ধৰ্ম অৰ্থ কামৰ দ্বাৰা জীৱন ধাৰণ কৰি তত্ত্ব জিজ্ঞাসা কৰাই হৈছে জীৱৰ কৰ্তব্য। আমি আগত পাইয়ে আহিছোঁ যে সেই ধৰ্মই সৰ্বশ্ৰেষ্ঠ ধৰ্ম, যি ধৰ্ম কৰিলে অগচৰে ইন্দ্ৰিয়ৰ অগচৰে কৃষ্ণত প্ৰীতি জন্মে, গতিকে প্ৰেম হয়। কৰ্মলব্ধ স্বৰ্গাদি যদি লাভ হয় চিনে পুণ্যে মৰ্তলোকে বিচন্তি, গতিকে ই শ্ৰেষ্ঠ ফল নহয়। ইয়াত কি হয় যে স্বৰ্গ প্ৰাপ্তি কৰিলেও পুণ্যক্ষয় হোৱাৰ লগে লগে পুনঃ আৰু এই জগতলৈ আহি নানা শৰীৰত জন্মিবলগীয়া হয়। এতিয়া মনুষ্য শৰীৰত জন্মাৰ লগে লগে 4 প্ৰকাৰৰ পুৰুষাৰ্থ কৰিবলগীয়া হয়: ধৰ্ম, অৰ্থ, কাম, মোক্ষ। আৰু এই 4টাক চতুৰ্বৰ্গ বুলিও কোৱা হয়। আৰু ধৰ্ম অৰ্থ কামক ত্ৰিবৰ্গ বুলি কয়। সাধাৰণ জীৱ যিসকল ভোগাসক্ত, বিষয় ভোগাসক্ত, বিষয় ভোগতে মাত্ৰ মত্ত, সেইসকলে মোক্ষ প্ৰাপ্তিৰ সাধনা নকৰে। নকৰি কি কৰে? ধৰ্ম অৰ্থ কামক লৈয়ে ব্যস্ত। কেৱল ধৰ্ম অৰ্থ কাম ধৰ্ম কৰে, আচৰণ কৰে, কিন্তু তাৰ কাৰণে অৰ্থৰ প্ৰয়োজন হয়। অৰ্থৰ যদি থাকে তেনেহ'লে কামনা। বেদান্ত পৰিভাষাত কৈছে এই তিনিওটা ক্ষণস্থায়ী। যদি এজন খেতিয়কৰ ধৰ্ম খেতি কৰা বুলি ধৰোঁ, খেতি কৰোঁতে তেওঁক অৰ্থৰ প্ৰয়োজন হয়, কঠীয়া সিঁচিবলৈ, হাল বাবলৈ, কাটিবলৈ, মাৰিবলৈ, আৰু তেতিয়া ধান কেইটামান পায়, আৰু ধান কেইটা যেতিয়া পায় বান্ধি খুন্দি খালে তাৰ সেই ধানকেইটা শেষ হৈ যায়। গতিকে ঠিক তেনেকৈ ধৰ্ম অৰ্থ কাম এই তিনিটাৰ পৰা যি ফল প্ৰাপ্তি হয় ই ক্ষণস্থায়ী, ই বিনাশী। যা হওক, এতিয়া কিন্তু বিষয় আসক্ত লোকসকলে এই ধৰ্ম অৰ্থ কামক লৈয়ে নিৰন্তৰ ব্যস্ত থাকে, মোক্ষৰ অৰ্থে কোনো ধৰণৰ প্ৰযত্ন নকৰে। এতিয়া এই ধৰ্ম অৰ্থ কামৰো আৰু যদি কোনোবা যদি মাত্ৰ দুটাত আসক্তি, মাত্ৰ ধৰিলোঁ অৰ্থ আৰু কাম, তেনেহ'লে কি হ'ব বোলে? সেইসকলক জঘন্য জীৱ বুলি নীতিশাস্ত্ৰই কৈছে। ধৰ্মাৰ্থ কামঃ সমামেৱ সেব্যা যো হিক্সক্তঃ স জনো জঘন্য, নীতিশাস্ত্ৰত কৈছে যে যদি ধৰ্ম অৰ্থ কামৰ যিকোনো দুটাত যদি আসক্তি, তেনেহ'লে কি হ'ব বোলে? সেইসকলো আচলতে যদি ধৰ্ম কৰে অৰ্থ পাবলৈ, আচলতে কামনাটোতো ইন্দ্ৰিয় প্ৰীতিয়ে, ইন্দ্ৰিয় প্ৰীতি পূৰণ কৰা, গতিকে যদি দুটাত আসক্তি তেনেহ'লে তাক জঘন্য জীৱ বুলি কৈছে। এতিয়া লোকধৰ্ম আৰু বেদ ধৰ্ম ভেদে ধৰ্ম দুবিধ। কি ধৰ্ম আচৰিলে ইহলোক আৰু পৰলোকৰ অৰ্থ লাভ হয়, আৰু কি ইহলোক আৰু পৰলোকৰ ভোগ্য বস্তুকে অৰ্থ বোলা হয়। অৰ্থ কি? ইহলোক আৰু পৰলোকৰ ভোগ্য বস্তুকে। পৰলোকত স্বৰ্গাদি সুখ যেনেকৈ, কাৰণ সেয়া কামী ব্যক্তিৰ কাম্য, কামী ব্যক্তিৰ কাম্য। কাকতুল্য কামী পুৰুষৰ তাত ৰতি, ভকতৰ তাত নাই অভিলাষমতি। গতিকে ভোগ কৰিলে ভোগৰ প্ৰতি বাসনাটো বৃদ্ধি হয়।
শ্রীমদ ভাগৱত মহাপুৰাণৰ 9ম স্কন্ধৰ 19 অধ্যায়ৰ 14 নম্বৰ শ্লোকত কৈছে যে যিমানে তুমি ভোগ কৰিবা সিমানে তোমাৰ কামনা বাসনা বৃদ্ধি পাব, তৃষ্ণা বাঢ়ি যাব। আৰু সেইসকলে ভোগ্য বস্তু পুনঃ পৰিগ্ৰহৰ বাবে ধৰ্ম সাধনত প্ৰবৃত্ত হয়। তপস্বীবিলাকক চাওক, ইটোৰ পাছত সিটো সিদ্ধি প্ৰাপ্তিৰ কাৰণে তপস্যা কৰি থাকে, ফলস্বৰূপে আকৌ অৰ্থ আৰু কামনা প্ৰাপ্তি হয়, হৈয়ে থাকিব। ধৰ্ম যিমানে আচৰে এনেকৈ পৰম্পৰা চলি থাকে, কিন্তু সেইসকল লোক মোক্ষৰ প্ৰতি আগ্ৰহী নহয়। এতিয়া পশুই জীৱ ধৰ্ম আচৰণ নকৰে, মানুহে যি ধৰ্ম আচৰণ কৰে পশুই নকৰে। এতিয়া পশুই কেৱল অৰ্থ আৰু কামক লৈয়ে ব্যস্ত, অৰ্থ আৰু কাম, কিন্তু ধৰ্ম অবিহনে অৰ্থ আৰু কাম প্ৰাপ্তি নহয়। তথাপি পশুৰ বাবে সেই চিন্তা কৰাৰ অৱসৰ কিন্তু নাই। পশু আৰু মানুহৰ মাজত এয়ে পাৰ্থক্য যে মানুহে ধৰ্ম আচৰি অৰ্থ লাভ কৰি ভোগ কৰে, কিন্তু পশুই ভোগৰ বাবেই লালায়িত। আমি যদি গুৰুত্ব সহকাৰে বিবেচনা কৰোঁ তেন্তে বুজা যায় যে ধৰ্ম অৰ্থ কাম ক্ষণস্থায়ী, ই কোনো কালে মানুহৰ আকাংক্ষা পূৰণ কৰিব নোৱাৰে। কিয় নোৱাৰে? মানুহ মানে জীৱ, জীৱ জীৱেশ্বৰৰ অংশ। গতিকে সচ্চিদ আনন্দস্বৰূপ জীৱেশ্বৰৰ অংশ জীৱৰ মুখ্য কামনা কি? আনন্দ প্ৰাপ্তি। আনন্দ প্ৰাপ্তিৰ কাৰণে গোটেই জীৱনটো ওৰেটো জীৱন সাধনা কৰি আছে, কৰ্ম কৰি আছে, কিন্তু আনন্দটো প্ৰাপ্তি নহয়। কি পোৱা যায় সংসাৰত? সুখ আৰু দুখ, মাত্ৰ সুখ আৰু দুখ। সেইকাৰণে বিবেকবান যিসকল লোকে তেওঁলোকে ধৰ্ম অৰ্থ কামৰ উপৰিও মোক্ষ প্ৰাপ্তিৰ পথত অগ্ৰসৰ হয়। হেন জানি বুদ্ধিমন্ত যিবিলাক বুদ্ধি ভাগৱতত কৈছে হৱক কৃষ্ণক সন্মুখ, যিসকল বুদ্ধিমন্ত লোক সেইসকলে কৃষ্ণক সন্মুখ হয়। এটা কথা সঁচা, শৰীৰ ধাৰণ কৰিব লাগিলে কৰ্ম কৰাৰ প্ৰয়োজন। শৰীৰ যেতিয়া আছেয়ে কৰ্ম কৰিবই লাগিব। গীতাটো কৈছে তুমি কৰ্ম এৰিব নোৱাৰা, কৰ্ম কৰিবই লাগিব। কাৰণ তুমি কৰ্ম এৰিলেও কৰ্মই তোমাক নেৰে। কৰ্ম তুমি এৰিব পাৰা, কিন্তু তোমাক নেৰে। কিয়? বোলে মন বা শৰীৰ বা বাক্যৰ দ্বাৰা তুমি কৰ্ম কৰিয়ে থাকিবা। শৰীৰ যাত্ৰাপি চতে ন প্ৰসিদ্ধেত কৰ্ম নহয়, গীতাত কৈছে যে কৰ্ম কৰিলে ফল প্ৰাপ্তি হ'বই, আৰু ফল প্ৰাপ্তি হ'লে ভোগ কৰিব লাগিব। সেইকাৰণে প্ৰহ্লাদকো কৈছে ভোগভুঞ্জী পুণ্য কৰাক্ষয়। গতিকে শৰীৰ যাত্ৰাত যিখিনি প্ৰয়োজন তাকে স্বীকাৰ কৰি যদি মোক্ষ সাধনাৰ বাবে সাধনা কৰে তেন্তে আমাৰ মনুষ্য জন্ম সামফল হয়। আৰু এই কথাকে বাৰে বাৰে ভাগৱতত কৈছে, একেবাৰে প্ৰথমৰ পৰা শেষলৈকে। তেতিয়া কি হয়? বোলে জড়দেহৰ লগত সম্বন্ধ নাথাকে, ধৰ্ম অৰ্থ কামৰো প্ৰয়োজন নহয়। আৰু সেইকাৰণে মহাৰাজ পৰীক্ষিতে গংগাৰ পাৰলৈ গৈছিল ধৰ্ম অৰ্থ কাম, আনকি নিজৰ পুত্ৰ পৰিয়ালৰ লগতো মমত এৰিয়া বুলি কৈছিল। প্ৰথম স্কন্ধত মমত এৰিয়া, মোৰ ভাৱ এৰি ধৰ্ম অৰ্থ কাম এৰি মোক্ষ প্ৰাপ্তিৰ কাৰণে গংগাৰ পাৰত উপস্থিত হৈছিল। গতিকে জীৱ তেতিয়াহে মুক্তি প্ৰাপ্তি হয় আৰু মুক্তি সুখত পৰিপূৰ্ণ হৈ থাকে। তাত আৰু ভোগ বিলাসিতাৰ স্থান নাই। মোক্ষ মানেই হ'ল ধৰ্ম অৰ্থ কামৰ বন্ধনৰ পৰা মুক্ত হোৱা। মোক্ষ যদি প্ৰাপ্তি কৰিব লাগে তেনেহ'লে ধৰ্ম অৰ্থ কামৰ বন্ধনৰ পৰা মুক্ত হ'ব লাগিব। কিন্তু ধৰ্ম অৰ্থ কাম বাদ দি এই শৰীৰটো নচলে, জড়ভাৱ অৱলম্বন কৰিলেও কৃতকৃত্য নহয়। তেতিয়াও কিন্তু আকাংক্ষা থাকে। কোনোবাই হয়তো বাদ দিলোঁ বুলি সন্ন্যাস লৈ বনলৈ গ'ল, কিন্তু ঘৰখন গৃহস্থীখন অন্তৰতে আছে, নহ'ব। বদ্ধ জীৱৰ সদায় বিষয় বাসনা থাকে, মুক্ত জীৱৰে নাথাকে। গতিকে মুক্ত জীৱই অনাবিল কৃষ্ণ সেৱাৰ বাবে ব্যাকুল হয়। সেইকাৰণে কপিল ভগৱানে মাতৃক কৈছে যে আই এই জীৱনতে জীৱনমুক্ত হ'ব লাগে। জীৱনমুক্ত, তুমি ক'লৈকো যাবলগীয়া নাই। ইয়াতে থাকি মই যি উপদেশ দিলোঁ এই উপদেশখিনি আলোচনা কৰা, কিদৰে ভাবা আৰু সেইমতে তুমি উপদেশ পালন কৰি কৰ্ম কৰি যোৱা। এই জীৱনতে এই শৰীৰতে মুক্ত হ'ব লাগে।
জীৱন মুক্তি পাব লাগে। যেতিয়াই জাগতিক শোক মোহ বাসনা নিবৃত্ত হয় তেতিয়াই কৃষ্ণ সেৱা প্ৰবৃত্তি প্ৰকাশ পায়। আৰু ভাগৱতৰ অৰ্থই হ'ল সেইটো, শোক মোহ ভয় এই তিনিটা যি কুণ্ঠা, এই কুণ্ঠাৰ ৰহিত যদি হয় সেইজনে বৈকুণ্ঠ প্ৰাপ্তি হয়। আৰু সেইকাৰণে ভাগৱতৰ দ্বাদশ স্কন্ধত প্ৰশ্ন কৰিছে পৰীক্ষিতক যে মই জনামতে তোমাৰ শোক আৰু মোহ গৈছে, কিন্তু শৰীৰৰ প্ৰতি ভয়, মৃত্যুৰ প্ৰতি ভয়, প্ৰাণৰ প্ৰতি ভয় এইটো গৈছে নে নাই, এইটো তুমি মোক কোৱা। আৰু যদি যোৱা নাই তেনেহ'লে মই পুনঃ এই ভাগৱত কথা তোমাৰ আগত ক'ম, আৰু তেতিয়া কি হ'ব বোলে তুমি মুক্ত হ'বা। গতিকে ইয়াৰ বিশেষ কথা হৈছে কি যে গীতাত কৈছে ব্ৰহ্মভূত প্ৰসন্নাত্মা ন শোচতি ন কাংক্ষতি সমাহ সৰ্বেষু ভূতেষু মদ ভক্তিম লভতে পৰাম। ইয়াৰ নামে হৈছে পৰাভক্তি বা প্ৰেম। আৰু প্ৰকৃততে প্ৰেমেই মুখ্য। কেৱল সংসাৰ বন্ধনৰ পৰা মুক্ত হোৱাই মুখ্য নহয়, ঈশ্বৰ কৃষ্ণৰ চৰণত প্ৰেম হোৱাৰ নামে আচলতে মুখ্য। আৰু সেইকাৰণে ভক্তিৰ অৰ্থই হ'ল পৰম অনুৰাগ। যেনেকৈ চান্দিল্যই কৈছে চানু পৰানুৰক্তি ঈশ্বৰে, ঈশ্বৰত পৰম অনুৰক্তিয়ে ভক্তি। চাতু তস্মিন, নাৰদে কৈছে নাৰদ সূত্ৰত, চাতু তস্মিন পৰম প্ৰেম ৰূপ। ভগৱানৰ প্ৰতি পৰম প্ৰেমেই হৈছে ভক্তি। আৰু যদি ভক্তি হয় যত লব্ধা কিঞ্চিত ন শোচতি ন বাঞ্ছতি ন দেস্তি ন ৰেম্বতে, যাৰ ভক্তি হয় তেওঁ আৰু অন্য একো কথাই নাভাবে, একোই বাঞ্ছা নকৰে, কাৰো প্ৰতি দেশ নকৰে। কি কৰে বোলে কেৱল আত্মাতে ৰমি থাকে। গতিকে সংসাৰ বন্ধনৰ পৰা মুক্ত হোৱাকে মুখ্য নকয়। কিহৰ পৰা মুক্ত হোৱা? প্ৰকৃততে প্ৰেমেই মুখ্য, ভক্তিয়ে মুখ্য। নিশ্চলা স্কন্দ পুৰাণত কৈছে নিশ্চলা তৈ ভক্তিৰ যাচৈব মুক্তি জনাৰ্দন মুক্তা এব হি ভক্তাস্তে তব বিষ্ণু যতো হৰে। এইবিলাক কথা ক'ত কৈছে? স্কন্দ পুৰাণত কৈছে। আৰু গতিকে মহাপুৰুষ মাধৱদেৱ গুৰুজনাই কৈছে মুক্তিত নিষ্প্ৰিয় যিটো সেই ভকত কনব। মুক্তিত নিষ্প্ৰিয় মানে এই জগত মুক্তিৰ কথা নহয়, ক'ত বোলে পৰম যি ভগৱানৰ প্ৰেম, ভগৱানৰ প্ৰতি প্ৰেম, সেই প্ৰেমৰহে তেওঁ গুৰুত্ব প্ৰদান কৰিছে। আজি ইয়াতে সমাপ্ত কৰিছোঁ। কৃষ্ণ।